নমস্কাৰ। আজি মই আপোনালোকলৈ নাৰিকল আৰু চাউলেৰে বনোৱা পুৰিৰ ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে কম সময়ত এইদৰে বনাব পাৰিব। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। পুৰিটো মই নাৰিকলৰে বনাম। নাৰিকলখিনি আপোনালোকে কলা অংশ ভালদৰে গুচাই এইদৰে মিহিকৈ কাটি ল'ব। নাৰিকল যিমান লয় আপোনালোকে সিমান চাউল ল'ব। চাউলখিনি আপোনালোকে 4 ঘণ্টা সময় তিয়াই থৈ দিব। যদি ৰাতিপুৱা বনায় আপোনালোকে ৰাতিও তিয়াই থৈ দিব পাৰে, কিন্তু দুইটা বস্তু সমান সমান ল'ব। এতিয়া মই মিক্সিৰ জাৰ এটা লৈছোঁ। ইয়াতে মই নাৰিকলখিনি দি দিছোঁ, চাউলখিনি দি দিছোঁ। এইদৰে দি ইয়াতে মই 4-5 চামুচ জোখত পানী দি দিছোঁ। একেবাৰে পানী বেছি নিদিব। দেখিছেনে? এইদৰে দি ইয়াত মই টেষ্টমতে নিমখ দি দিছোঁ। এতিয়া মই এইখিনি গুড়ি কৰি ল'ম। মই মিক্সিত এইদৰে গুড়ি কৰি ল'লোঁ। দেখিছেনে? আপোনালোকে যিমান পাৰে ভালদৰে মিহি কৰি এইদৰে লৈ ল'ব। এতিয়া মই ইয়াতে দি দিম 1 চামুচ জোখত আটা। এইদৰে ইয়াতে মিক্স কৰি ল'ম। এইখিনি মই মিক্স কৰি ল'লোঁ। এতিয়া মই চালনী এখন লৈছোঁ। চালনীখনত এইদৰে দি চালি ল'ম, যাতে গোটা গোটা থাকিলে ইয়াত ৰৈ যায়। এইদৰে চালি ল'ব লাগিব। দেখিছেনে? এইদৰে চালি ল'ব। খুব টেষ্টি হয়। আপোনালোকে এইদৰে বনাই ল'ৰা ছোৱালীৰ টিফিনতো দিব পাৰিব। মই চালনীত চালি ল'লোঁ। এতিয়া মই মিক্সিৰ জাৰটোত 2 চামুচ জোখত, বেছি পানী নিদিব। বেছি পানী দিলে কিন্তু ৰেচিপিটো আপোনালোকে বনাব নোৱাৰিব। সেইকাৰণে আপোনালোকে পানী বেছি ব্যৱহাৰ নকৰিব। এইদৰে মই অলপ পানী দি লৈ ল'লোঁ। এতিয়া ইয়াতে দি এইখিনি আকৌ এবাৰ এইদৰে চালি ল'ম। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এইদৰে মই চালনীখনত চালি গোটাখিনি এইখিনি দিব নালাগে। এইখিনি মোৰ ৰেডি হৈ গ'ল। এতিয়া এইখিনি চাই ল'ম। এইদৰে মিলাই লৈছোঁ। দেখিছেনে? এইটো জোখত আপোনালোকে ৰখাই দিব। ইয়াত আৰু পানী দিব নালাগে। আপোনালোকে একেবাৰে প্ৰথমতে পানী কম কমকৈ দি মিক্সিটো আপোনালোকে কমকৈ দি এইদৰে ৰেডি কৰি ল'ব। এইটো জোখত ৰখাব। ইয়াতকৈ বেছি ডাঠো নকৰিব আৰু বেছি পনীয়াও নকৰিব। এইটো জোখত। এইখিনি মোৰ ৰেডি হৈ গ'ল। এতিয়া 10 মিনিট সময় এইদৰে মই ঢাকনিৰে ঢাকি ইপিনে মোৰ এইখিনিও 10 মিনিট সময় ৰেষ্ট দিয়া হৈ গ'ল। দেখিছেনে? এইদৰে ৰেষ্ট দিব। এইখিনি মোৰ ৰেডি হৈ গৈছে। মই কেৰাহী এখনত ৰিফাইন দিছোঁ। ৰিফাইনখিনি একেবাৰে ভালদৰে গৰম কৰি ল'ব। ৰিফাইন ভালদৰে গৰম হৈছে। এতিয়া মই এইদৰে পুৰিৰ মিশ্ৰণখিনি দি ওপৰত এইদৰে দি দিব লাগিব। দেখিছেনে কিমান ধুনীয়াকৈ ফুলি আহিছে। এইদৰে লুটিয়াই দি দিব। মোৰ প্ৰথম পুৰিটো হৈ গ'ল। দেখিছেনে কিমান ধুনীয়া হৈছে। এইদৰে মই গোটেইকেইটা পুৰি ভাজি ৰেডি কৰি ল'ম। মোৰ পুৰি ৰেডি হৈ গ'ল। আপোনালোকে এইদৰে আটা নমঠাকৈ চাউলেৰে নাৰিকলৰ সৈতে এইদৰে পুৰি বনাই খাব পাৰিব। ওচৰৰ পৰা মই দেখাই দিছোঁ। আপোনালোকে এইদৰে বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।